নমস্কাৰ, ওয়েলকাম টু আৰপি ক্লাसेस। সো আমি এক্সারসাইজ 8.2 টো আমাৰ শেষ হৈছে হয়নে? সো আজিৰ পৰা আমি স্টাৰ্ট কৰি 8.3 সো এক্সারসাইজটো আৰম্ভ কৰাৰ আগতে আমি কেইটামান কথা জানি ল'ব লাগিব। নোট বুলি দি লিখি লবা। sin 90 ডিগ্ৰী মাইনাস যদি a হয় তেতিয়া আমি ইয়াক কি বুলি লিখিব পাৰিম? cos a বুলি লিখিব পাৰিম। ঠিক আছে, এটো এক নম্বৰ। a আমাৰ কি যিকোনো এটা কোণ 20 ডিগ্ৰী হ'ব পাৰে, 30 ডিগ্ৰী হ'ব পাৰে। ঠিক আছে, a আমাৰ যিকোনো এটা কোণ। সো sin 90 মাইনাস a যদি হয় আমি ইয়াক cos a বুলি লিখিব পাৰিম। ঠিক আছে, তাৰ পিছত 2 নম্বৰত লিখিবা cos 90 ডিগ্ৰী মাইনাস a, এইটো আমি কি বুলি লিখিব পাৰিম? sin a বুলি লিখিব পাৰিম। ঠিক আছে, cos 90 ডিগ্ৰী মাইনাস a হলে আমি কি লিখিব পাৰিম? sin a বুলি লিখিব পাৰিম। 3 নম্বৰটো চাবা। 3 নম্বৰটো আমি কি ওকে tan বা tangent 90 ডিগ্ৰী মাইনাস a, এইটো আমি কি লিখিব পাৰিম? cot 90 ডিগ্ৰী cot a হিচাপে লিখিব পাৰিম। ঠিক তেনেকৈ 4 নম্বৰটো cot 90 ডিগ্ৰী মাইনাস a যদি আমি পাও, যদি আমাৰ cot 90 ডিগ্ৰী মাইনাস a দেখা পাও, তাৰ জায়গাত আমি কি লিখিব পাৰিম? tan a বুলি লিখিব পাৰিম। ঠিক আছে, দেখা পাইছা নহয়? ওকে, 5 নম্বৰটো কি হ'ব? যদি আমি পাও কি sec বা secant 90 ডিগ্ৰী মাইনাস a লেখা হয়, ইয়াৰ জায়গাত আমি কি লিখিব পাৰিম? ইয়াৰ জায়গাত আমি লিখিব পাৰিম cosec, কি লিখিব পাৰিম? cosec a। ঠিক আছে, sec 90 ডিগ্ৰী মাইনাস a এর জায়গাত আমি কি লিখিব পাৰিম? cosec a লিখিব পাৰিম। আৰু লাষ্টৰটো কি? যদি আমি কি পাও cosec 90 ডিগ্ৰী মাইনাস a পাও, তেতিয়া আমি cosec 90 ডিগ্ৰী মাইনাস a এর জায়গাত কি লিখিব পাৰিম? sec 90 sec a বা secant a। সো এইকেইটা তোমালোকে মনত ৰাখিব লাগিব। ঠিক আছে, লিখি লোৱা। sin 90 ডিগ্ৰী মাইনাস a হলে আমি কি লিখিব পাৰিম? cos a। cos 90 ডিগ্ৰী মাইনাস যদি a পাও আমি কি লিখিম? তা sin a বুলি লিখিব পাৰো। ঠিক আছে, তেনেকৈ tan 90 ডিগ্ৰী মাইনাস যদি আমি a পাও, তাৰ জায়গাত আমি লিখিব পাৰিম কি আমাৰ cot a। ঠিক আছে, cot হলে আমি tan a লিখিব পাৰিম। তেনেকৈ sec 90 ডিগ্ৰী মাইনাস a বুলি cosec, আৰু cosec হলে sec। ঠিক আছে, সো এইকেইটা মনত ৰাখিবা। আমি এইকেইটা ব্যবহাৰ কৰিয়ে, এইকেইটা রুল ব্যবহাৰ কৰি আমি 8.3 এক্সারসাইজটো স্টার্ট কৰিম বা অঙ্ক কেইটা কৰিম। ঠিক আছে, সো লিখি লোৱা। লিখা হোৱা নাই যদি পজ কৰি ল'বা। ঠিক আছে, পজ কৰি লিখি ল'বা। সো এতিয়া আমি এক্সারসাইজ 8.3 আৰম্ভ কৰিব পাৰো। ঠিক আছে, তোমালোকে সেইকেইটা বস্তু মনত ৰাখিলে হ'ল। সেইকেইটা ৰুল ব্যৱহাৰ কৰিয়ে 8.3 টো কৰিম একেবাৰে সহজ গতিকে অংক। ঠিক আছে, সো 1 নম্বৰটো আমাক কি দিয়া আছে? কোৱেশ্চনটো কি দিয়া আছে? 1 নম্বৰটো একর 1 sin 18 ডিগ্ৰী ডিভাইডেড বাই কি দিয়া আছে? cos 72 ডিগ্ৰী। ঠিক আছে, এইটো দিয়া আছে। আমাক কি কৰিব দিছে? ইয়াৰ মান নিৰ্ণয় কৰিব দিছে, মানে ইয়াৰ ভ্যালুটো উলিয়াব দিছে।
কেনেকৈ উলিয়াম এই sin 18 ডিগ্ৰীটো আমি এনেকৈ লিখিব পাৰো নেকি sin 90 ডিগ্ৰী মাইনাস কি 72 ডিগ্ৰী পাৰো নে চাবা হয়নে কাৰণ তোমালোকে যদি কৰি চোৱা 90 ডিগ্ৰী মাইনাস 72 ডিগ্ৰী মানে কি হ'ব 10 গলে 2 গলে 8 18 হ'ব নে 90 minus 72 মানে কি বা আমি 18 ডিগ্ৰী সো 90 18 এর জায়গায় আমি কি লিখব পারিম 90 minus 72 ইয়াত লিখিছো হয় না sin 90 minus 72 তার পিছত cos তো এনেকৈ থাকিব এটা cos 72 ডিগ্ৰী এতিয়া ইয়াৰ যে আগত মই সূত্ৰ কেইটা কলো কি পাইছিল sin 90 ডিগ্ৰী minus a হলে আমি কি লিখিব পৰা আছিল cos a এনেকৈ লিখিব পৰা আছিল হয় না সো চাবা ইয়াতো sin 90 ডিগ্ৰী minus a মানে ইয়াত কি আছে 72 সো আমি কি লিখিব পাৰিম cos a মানে cos 72 হয় না এইটো লগত মিলাইছো ইয়াত a এর জায়গাত আছে 72 সো আমি লিখিব পাৰো cos a মানে cos 72 so here লিখি দিয়া cos 72 degree divided by cos 72 degree হলে এতিয়া এইটো ক্যান্সেল যাব ইয়াত থাকিব 1 so ইয়াৰ মানটো আমি কি পালো 1 পালো আৰু আমাক কোৱেশ্চনত কি কৈছিল ইয়াৰ মানটো উলিয়াব আছে so আমাৰ এইটো आंसर হৈ গল ঠিক আছে সহজ নে একেবাৰে জাস্ট হেগেরা মনত ৰাখিবা যে sin 90 minus a হলে কি লিখিব পাৰো cos a cos 90 minus a হলে আমি কি লিখিব পাৰো sin a হয়নে সো হেগেরা মনত ৰাখিবা তাৰ পিছত 2 নম্বৰটো সৱাল আমাৰ কি দিয়া আছে 2 নম্বৰটো দিয়া আছে tan 26 degree divided by cot 64 degree হয় না সো এইবাৰ আমি কি কৰিম এটো ইয়াত লিখিছো হা 1 2 এইবাৰ আমি ইয়াৰ নিচিনা সেম কৰিম আমি tan 26 টো কেনেকৈ লিখিব পাৰো আমি tan 26 এর জায়গাত কি লিখিব পাৰো 90 ডিগ্ৰী minus কিমান 64 ডিগ্ৰী হয় লিখিব পাৰো নে 90 পৰা 64 বিয়োগ কৰিলে কিমান পাবা তোমালোকে চাবা 10 ৰ 4 গলে কিমান 6 ইয়াত কিমান থাকিল 8 8 ৰ 6 গলে 2 হয় নে সো 90 ডিগ্ৰী minus 64 কৰিলে আমি কিমান পাম 26 হয় নে সো 26 ডিগ্ৰীৰ জায়গাত আমি কি লিখিব পাৰো 90 minus 64 ডিগ্ৰী ঠিক আছে divided by ইয়াত কি আছে তেনেকৈ লেখা cot 64 ডিগ্ৰী এতিয়া চাবা tan 90 minus a আসলে tan 90 ডিগ্ৰী minus a এইটো আসলে সূত্ৰ অকমান আগতে কৈছো সো tan 90 minus a আমি কি লিখিব পৰা আছিল cot a হয়নে এনেকৈ লিখিব পাৰো সো ইয়াতো সেম সব আমি লৱা tan 90 minus a মানে ইয়াত কি আছে 64 সো cot a মানে কি লিখিব পাৰো আমি cot 64 লিখিব পাৰো হয় tan 90 minus a tan 90 minus 64 মানে আমি লিখিব পাৰো cot 64 হয় না সো ডিভাইডেড বাই cot 64 এটো তো সহজে এটা কি হ'ব এটো ক্যান্সেল যাব কিমান পাম ভ্যালু 1 পাম সো আমাক এইটোৰে মান নিৰ্ণয় কৰিব দিছিল হয় না একেবাৰে সহজ সো আমি 3 নম্বৰটো চাম এইটো লেখা আছে নহয় ওপৰটো মানে যদি তোমালোকে পজ কৰি লিখি লবা হা 3 নম্বৰটো আমাক কি দিয়া আছে cos 48
cos 48 minus sin 42 cos 48 degree minus sin কি 42 degree এইটো আমাক দিয়া আছে এইটোৰ আমি কি কৰিব দিছে মান উলিয়াব দিছে হয়নে এনেকৈ উলিয়াম মান চাবা 48 আমি যদি কি করো 90 ডিগ্রি মাইনাস 42 ডিগ্রি করো কিমান পাম চাবাছো 10 8 গলে কিমান পাম 10 2 গলে 8 এবার থেকে 8 8 6 গলে 48 পাম নে আমি যদি 90 ডিগ্রি মাইনাস 42 ডিগ্রি করো ইয়াত কিমান পাম 48 ডিগ্রি সো ইয়াত 48 ডিগ্রির জায়গাত কি লিখিব পাৰো 90 মাইনাস 42 হয় নে এইটো মাইনাস এইটো করতে যদি আমি কি পাইছো 48 পাইছো সো ইয়াত 48 এর জায়গাত কি লিখিব পাৰো এইটো লিখিব পাৰো একে কথা হয় না নহয় সো চাও cos 48 ডিগ্রি জায়গায় আমি কি লিখিম 90 ডিগ্রি মাইনাস 42 ডিগ্রি আৰু মাইনাস 42 টো এনেকৈ থাকিব sin 42 ডিগ্রি ঠিক আছে সো এতিয়া চাবা কিমান পাম ভ্যালু 90 পৰা এইটো এটা কি হল cos আকৌ আহিছে না এইটো সূত্ৰ cos 90 minus a এইটো ফর্মত আহিল নে cos 90 ডিগ্রি minus 42 ডিগ্রি এইটো cos 90 minus a a মানে 42 ডিগ্রি সো এইটো আমি কেনেকৈ লিখিব পাৰিম sin a হয়নে সূত্ৰটো আছিল আমাৰ তালিকাখন চাই থাকিবা একেলগে যদি কনফিউজ হোৱা মনত নাই 206 পেজত চোৱা তাত দি দিয়া আছে তাৰ পৰা চাই বৰ্তমান কৰি থাকা পিছত মনত ৰাখিবা বাবা মনত হৈ যাব কৰি থাকোতে সো cos 90 minus a মানে আমি লিখিব পাৰো sin a ইয়াত আছে cos 90 ডিগ্রি minus 42 ডিগ্রি সেম নে a এর জায়গা 42 সো ইয়াত আমি লিখিব পাৰিম sin কি a মানে 42 ডিগ্রি 42 ডিগ্রি মাইনাস এখানে মুছিল মাইনাস sin 42 ডিগ্রি সো sin 42 ডিগ্রি sin 42 ডিগ্রি দুটো সেম হয় না সো আমি কি লিখিব পারি 0 তিন নম্বৰৰ আমাৰ কি এইটো লিখব আছে এইটোৰ ভ্যালু আমি কিমান পালো 0 পালো হয়নে আমাক কি কোৱেশ্চনটো দিছে মান উলিয়াব আছে সো মানটো পালো কিমান 0 এক নম্বৰৰ চাৰিটা আছে তিনিটা কৰি দিলো হয়নে 4 নম্বৰটো তোমালোকে নিজে কৰিবা এইটো হোমৱৰ্ক হ'ব ঠিক আছে সেম ইয়াৰ নিচিনা একে কৰিব পাৰিবা 4 নম্বৰটোৰ ভ্যালু তোমালোকৰ 0 আহিব মেবি আহিব লাগে সো হেটো কৰি চাবা ঠিক আছে বাকি যি সকলে আমাৰ ব্যাচ জয়েন কৰিছা তেওঁলোকক এইটো মই 4 নম্বৰটো নোট হিচাপে দিয়ে দিম আৰু তোমালোকে যদি আমাৰ ব্যাচ জয়েন কৰা নাই তথাপিও নোটখিনি বিচাৰা ডেসক্ৰিপচনত এটা ফোন নাম্বাৰ দিয়া আছে তাত কল কৰিব পাৰা তাৰ পিছত আহিল আমাৰ 2 নম্বৰটো দুই নম্বৰটোত কি দিয়া আছে আমাক কি কৰিব দিছে দেখুৱাব দিছে 2 নম্বৰৰ একটো দেখুৱাব মানে কি tan 48 ডিগ্ৰী tan 23 ডিগ্ৰী tan 42 ডিগ্ৰী আৰু tan 67 ডিগ্ৰী is equal to 1 এইটো আমাক কি কৰিব দিছে এই মানটো ইকুয়াল টু যে 1 হয় এইটো আমাক দেখুৱাব দিছে ঠিক আছে এইখিনি ইকুয়াল টু 1 এইটো আমাক কি কৰিব লাগে এই প্রুফ কৰিব লাগে ঠিক আছে সো আমি এটা এই মানটো ইকুয়াল টু 1 দেখাম কি লম লেফট হ্যান্ড সাইড লবা
tan 48 degree is equal to tan 23 degree into tan 42 degree into tan 67 degree এইটো আছে হয়নে সো আমি এইটো ইকুয়াল টু এই মাল ইকুয়াল টু 1 দিব লাগে 1 দেখুৱাব লাগে কেনেকৈ দেখুৱাম চাও আমি কেনেকৈ লিখিব পাৰো এই 48 টো চাবা কি আছিল আমি যদি 90 ডিগ্ৰী মাইনাস 42 ডিগ্ৰী কৰো কি পাম 48 ডিগ্ৰী পাম হয়নে এই মাত্ৰ কৰিছো সো 48 এর জায়গায় আমি কি লিখিম tan কিমান 90 ডিগ্ৰী মাইনাস 42 ডিগ্ৰী ইনটু এটা 23 টো চাবা 23 টো আমি কেনেকৈ ভাঙিম যদি আমি কি করো 90 ডিগ্ৰী মাইনাস 67 ডিগ্ৰী করো তেতিয়া কিমান পাম 90 এর পৰা 67 গলে 23 ডিগ্ৰী পাম হয়নে পাম নে 90 এর পৰা 67 গলে কিমান পাম আমি 23 পাম সো ইয়াত 23 টো আমি কেনেকৈ ভাঙিম tan কি 90 ডিগ্ৰী মাইনাস 67 ডিগ্ৰী ইনটু কি আছে tan 42 ইনটু 10 নিলে কথা নাই 42 ইনটু 10 67 ডিগ্ৰী দেখা পাই আছা না ফ্রেমৰ বাহিৰত গুচি গৈছে ন দেখি আছো 23 টো আমি কি লিখিলো tan 90 ডিগ্ৰী মাইনাস 67 ডিগ্ৰী ইনটু 10 কিমান আছে এটো 42 10 67 এইটো তো আমাৰ 10 একৈ থাকিব সবাই tan 90 মাইনাস a আকৌ হেতু ফৰ্মুলা আহিছে নে এইটো আমাৰ tan 90 ডিগ্ৰী মাইনাস 42 ডিগ্ৰী tan 90 ডিগ্ৰী মাইনাস a হয়নে এইটো ফৰ্মুলা আহিছে সো tan 90 মাইনাস a মানে আমি কি লিখা আছে cot a সো আমি ইয়াত কি লিখিব পাৰিম cot a মানে কিমান 42 ডিগ্ৰী হয়নে ইয়াত a ইনটু 42 সো cot 42 ডিগ্ৰী ঠিক তেনেকৈ এইটোটো কি হ'ব tan 90 মাইনাস 67 হয়নে 90 মাইনাস 67 টো আমি কি লিখিব পাৰো কিমান লিখিব পাৰিম কোৱা কিমান cot কিমান লিখিব পাৰিম 67 হয়নে ইয়াতো কি হৈছে tan 90 মাইনাস কি হৈছে a হৈছে tan 90 মাইনাস a 90 মাইনাস a হলে tan আমি কি লিখিব পাৰো cot a ইয়াত a মানে কি 67 ডিগ্ৰী সো আমি কি লিখিছো cot 67 ডিগ্ৰী হয়নে সো তাৰ পিছত এই দুটা এনেকৈ লিখিব tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী ঠিক আছে ইয়াকলৈকে বুজি পাইছা তাৰ পিছত চাবা cot মানে আকৌ কি আছিল cot মানে আমি cot a মানে আমি কি লিখিব পৰা আছিল 1/10 আছিল মনত আছে নে cot a মানে আছিল আমাৰ 1/10 এইখিনি মই শিকাইছো ফার্স্ট না সেকেন্ড ক্লাসতে শিকাইছো হয় ত্রিকোণমিতি আছিল নে cot a মানে আছিল 1/10 আমি এনেকৈ লিখিব পৰা আছিল সো এই cot 42 টো আমি কি লিখিম 1/10 কি কিমান ডিগ্ৰী 42 ডিগ্ৰী ইনটু cot 67 ডিগ্ৰী এইটোক আমি কি লিখিব পাৰিম 1/10 67 ডিগ্ৰী ইনটু 10 কি আছে 42 ডিগ্ৰী ইনটু 10 67 ডিগ্ৰী হয়নে সো এটা কি হ'ব 10 42 10 42 এইটো ক্যান্সেল গল থাকিল 1 এইটো ক্যান্সেল গল থাকিল 1 হয়নে 1 into 1 কিমান পাম 1 পাম হলে ইকুয়াল টু কি r h s রাইট আনসার আমাৰ এটা লিখিব পাৰিছিল যে এই মালটো ইকুয়াল টু কি লিখিব পাৰিছিল 1 সো আমি এইটো কৰি কেনে কি কৰিলো
এইটো 1 দেখাই দিলো হয়নে 1 হয়নে সো এইটো আমাৰ হৈ গল একেবাৰে ইজি বুজি পাইছা নহয় প্ৰথমতে আমি কি কিন্তু কনসেপ্ট কৰিছো যে 10 90 - a কৰি লৈছো ইয়াৰ কৰাৰ লগে কি হল এটো cot 42 হৈ গল এটো cot 67 হৈ গল হয়নে তাৰ পিছত আমাৰ কি আছিল আমি পাইছিলো যে কি যে cot a = আমি কি লিখিব পাৰো 1/10 সো আমি লিখিলো cot 42 = 1/10 42 হয়নে আৰু cot 67 আমি কি লিখিলো 1/10 67 এইটো ক্যান্সেল গল কি পালো 1 আৰু আমাৰ এইটোৱে দেখাব বলছিল যে এইটো এইটো should বা কি লিখি দিয়া দেখুৱা হল ঠিক আছে হৈ গল তোমালোকৰ আৰু এটা আছে 2 নম্বৰৰ দুইটো কৰি দিও তোমালোকক আৰু এইটো আজি ক্লাছৰ লাষ্ট হ'ব ঠিক আছে লিখা যদি হোৱা নাছিল অকমান পিছুৱাই যায় লিখি লবা বা পজ কৰি লবা ঠিক আছে সো লাষ্ট 2 নম্বৰৰ দুইটো চাবা আছে কি দিয়া আছে cos 38 ডিগ্ৰী দিয়া আছে into cos 52 degree minus sin 38 degree into sin কি 52 degree ইকুয়াল টু কি লিখব লাগে 0 এই মানটো ইকুয়াল টু আমি কি লিখব লাগে 0 এইটো আমি প্রমাণ কৰিব লাগে ঠিক আছে কেনেবা কৰিম আগৰ যে কৰিছিল 1 নম্বৰত তাৰ নিচিনা কৰিম একেবাৰে সহজ ঠিক আছে কেনেবা কৰিম 38 52 আছে না ঠিক আছে এতিয়া চাবা ইয়াত আছে 38 ডিগ্ৰী আৰু ইয়াত 52 ডিগ্ৰী আমি কি কৰিব লাগে দুইটা ক্ষেত্ৰত কোনটো একে কৰাৰ ট্রাই কৰিম কেনেবা কৰিম চাবা যদি মই কি কৰো 90 ডিগ্ৰীৰ পৰা 52 ডিগ্ৰী বিয়োগ কৰি দিও কিমান পাম 38 ডিগ্ৰী হয়নে মানে আমি কি কৰিব পাৰিম cos 38 ৰ জাগাত লিখিব পাৰিম cos 90 - 52 হয়নে কাৰণ এইটো পৰা এইটো বিয়োগ কৰাতে যদি আমি এইটো পাম সো এই মানটোৰ জাগাত আমি এখিনি লিখিব নোৱাৰিম পাৰিম সো ইয়া cos 38 ৰ জাগাত লিখি আমি cos 90 - 52 ডিগ্ৰী হয়নে কি বুজি পাইছা নহয় চাবা আৰম্ভ কৰো সো cos 38 ৰ জাগাত লিখিম আমি cos কি 90 ডিগ্ৰী মাইনাস কি লিখিব পাৰো 52 ডিগ্ৰী হয়নে কাৰণ ইয়াৰ পৰা এইটো বিয়োগ কৰিলে আকৌ 38 পাম সো এনেকৈ লিখিলো ইনটু cos 52 ডিগ্ৰী এইটো এনেকৈ থাকিব দিয়া মাইনাস চাবা sin 38 আকৌ sin 38 ৰ জাগাত আমি কি লিখিব পাৰো একে 38 মানে কি আছিল 90 - 52 যদি আমি কৰো কিমান পোৱা আছিল 38 পোৱা আছিল হয়নে সো ইয়াতো 38 ৰ জাগাত আমি লিখিব পাৰিম 90 - 52 sin 38 মানে 38 ৰ জাগাত লিখি আমি 90 ডিগ্ৰী minus 52 ডিগ্ৰী into sin 52 ডিগ্ৰী ঠিক আছে হলে একদম মানে cos 90 - 52 মানে এটো কি হল এতিয়া আমাৰ cos 90 ডিগ্ৰী minus 52 মানে কি হল cos 90 minus a টাইপ হৈ গল নে আৰু cos 90 - a আমি কি বুলি লিখা আছিল cos 90 - a পালে কি লিখা আছিল sin হয়নে আছিল এই মাত্ৰ কৰিছো আমি
অকমান আগতে 90 মাইনাস ঠিক আছে সো এইটো আমি কি লিখিম cos 90 minus 52 মানে cos 90 minus a সো ইয়াৰ জায়গাত আমি কি লিখিব পাৰিম sin a মানে ইয়াত কি 50 কি 2 ডিগ্ৰী হয় না সো আমি এইটো কি লিখিম sin 52 ডিগ্ৰী হল এইটো কি লিখিলো sin 52 ডিগ্ৰী ইনটু cos এইটো এনেকৈ লিখিব 52 ডিগ্ৰী মাইনাস চাবা আকৌ এইটো চাবা এইবাৰ আমাৰ কি আছে sin 90 minus a আছে হয়নে sin 90 minus যদি a হয় sin 90 minus a আমি কি হলো নিব পাৰো কি লিখিব পাৰো sin 90 minus a আছিল আমাৰ কি cos আছে হয়নে আছিল নে sin 90 minus a মানে আমি কি লিখিব এর জায়গায় আমি কি লিখিব পাৰিম cos আছে সো ইয়াত কি আছে sin 90 minus 52 52 মানে যদি a বুলি ভাবি লোৱা কি পাম sin 90 minus 52 এর জায়গায় আমি কি লিখিব পাৰিম cos 52 ডিগ্ৰী ইনটু কি পাম এটো এনেকৈ আছে sin 52 ডিগ্ৰী হল হলনে এতিয়া এটো আমি কি আনবালো sin 52 cos 52 minus cos 52 into sin 52 মানে যদি তোমালোকে রিয়ারেঞ্জ কৰি লিখা হজাই যদি লিখো আমি sin 52 cos 52 ডিগ্ৰী মাইনাস sin টো আগত লিখিব পাৰো হয়নে পুৰণে হৈছে sin 52 cos 52 হলে মানে এইটো আৰু এইটো একে নহল সো আমি কি লিখিব পাৰো এইটো মাইনাস এইটো হলে যেহেতু এইটো আৰু এইটো কি আমাৰ এক্সাক্ট সেম দুইটা সো কি লিখিব পাৰিম 0 এইটো ক্যান্সেল হ'ব হলে ইয়া তোমালোকে লেফট হ্যান্ড সাইড দি দিবা লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড কি হল দেখুৱা হল আমাক এইটোৱে দেখুৱা হৈছে হয়নে এই মানে এইখিনি ইজ ইকুয়াল টু আমি কি দেখুৱাব লগা আছিল 0 দেখুৱাব লগা আছিল আমি আৰম্ভ কৰিলো কি ইয়াৰ পৰা আৰম্ভ কৰি যায় শেষত কি পালো 0 মানে এইটো ইজ ইকুয়াল টু এইটো আমি কি 0 দেখালো হলে এইখিনি দেখি লবা তোমালোকে একেবাৰে সহজ এইখিনি বস্তু ট্ৰিগোনোমেট্ৰি লাস্ট চ্যাপ্টাৰটো অকমান টান আছে এইখিনি সহজ সো আজিলৈ এইখিনিতে হ'ব হয়নে ইয়াৰ নেক্সট ক্লাছৰ পৰা আমি 3 4 5 6 মানে 8.3 এক্সাৰসাইজটো শেষ কৰিম আৰু তাৰ পিছত 8.4 ষ্টাৰ্ট কৰিম তোমালোকে যদি আমাৰ লগত কন্টাক্টত আহিব বিচাৰা ডেসক্ৰিপচনত এটা হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া আছে তাত ক্লিক কৰিলে গ্ৰুপত জয়েন হ'ব পাৰিবা ঠিক আছে আজিলৈ এইখিনি ধন্যবাদ